উভতি আহিছো খন্তেক বিৰতিৰ পাছত মুখ্যমন্ত্ৰী গৰাকী নগাঁৱত আছে নগাঁৱত উপস্থিত হৈছে আমি কিছু ভিজুৱেলছ এই মুহূৰ্তত দেখুৱাম আৰু তাতো তেওঁ খবৰ কেনেকুৱা সকলোৰে খবৰ ভাল বিহু ভাল কৰি পাতিলে নে নাই বিহু পাতিলে এতিয়া ইলেকশ্যন পাতিব নে নাই ভাল কৰি একদম ৰেডি মোদীজীক প্ৰধানমন্ত্ৰী পাতিব নে নাই পাতিব তেতিয়াহ'লে মোৰ লগত আকৌ এবাৰ আপোনালোকে ক'ব भारत माता के नरेंद्र मोदी बीजेपी एजीपी আজি সভাত আমাৰ মাজত উপস্থিত নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া নগাঁও লোকসভা সমষ্টিত আমাৰ দলৰ প্ৰাৰ্থী সুৰেশ বৰা ডাঙৰীয়া অভিজিত নাথ ডাঙৰীয়া মণিমাধৱ মহন্ত ডাঙৰীয়া কুমুদ বেজবৰুৱা ডাঙৰীয়া অম্বিকা মজুমদাৰ ডাঙৰীয়ানী সীমান্ত বৰা ডাঙৰীয়া আৰু মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আমাৰ মণ্ডলৰ সভাপতিসকল আই মাতৃসকল যুৱক যুৱতী বন্ধু বান্ধৱীসকল আৰু মোৰ সেৱাখনি ৰাইজ আজি আপোনালোক সকলোৱে জানে যে অহা 26 তাৰিখে নগাঁৱত লোকসভা নিৰ্বাচনত ভোটদান হ'ব এই নিৰ্বাচনত আমি সিদ্ধান্ত ল'ব লাগিব যে ভাৰতৰ ভৱিষ্যতে প্ৰধানমন্ত্ৰী কোন হ'ব আমি যদি নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে চাব বিচাৰো নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ৰাজ্যখন আমি যদি
আগবাঢ়ি যোৱাটো বিচাৰো আৰু আমি যদি সকলোৱে সুৰক্ষিত আৰু অসমখনক বিকাশৰ পথলৈ আগুৱাই লৈ যাব বিচাৰো তেতিয়াহ'লে আমি নিশ্চয় সকলোৱে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী হিচাপে ভোট দিব লাগিব হয়নে নহয় আৰু আমি কোনটো চিনত ভোট দিব লাগিব কোনটো চিনত ভোট দিব লাগিব শ্ৰদ্ধা ৰাইজ আমি পদুম ফুলৰ ছবিত ভোট দিব লাগিব আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে আমি নিৰ্বাচিত কৰিব লাগিব আপোনালোকে জানে 2014 চনৰ আগত আমাৰ অসমত প্ৰতিদিনে আন্দোলন হৈছিল বন্ধ ধৰ্ণা ধৰ্মঘট আৰু গুলি বাৰুদ বোমা বিস্ফোৰণ গ্ৰেনেড বড়ো আন্দোলন কাৰ্বি আন্দোলন আলফাৰ আন্দোলন আদিবাসী আন্দোলন আমাৰ অসমখন ধুৱলি কুঁৱলী হৈ আছিল মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ল আৰু মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ অসমলৈ শান্তি উভতি আহিল বড়ো চুক্তি হ'ল কাৰ্বি চুক্তি হ'ল ডিমাছা চুক্তি হ'ল আলফাৰ লগত শান্তি চুক্তি হ'ল আজি আমাৰ দেশখন শান্তি প্ৰগতি আৰু বিকাশৰ পথত আগবাঢ়িছে এদিন আমাৰ দেশখনত গ্ৰেনেড বোমা বিস্ফোৰণৰ মাতত আমি বহাগ বিহু পালন কৰিছিলো আৰু আজি আমি কুলি কেতেকীৰ মিঠা মাতত আজি আমি বহাগ বিহু পালন কৰিছো শ্ৰদ্ধা ৰাইজ মোদী ডাঙৰীয়াই আমাক কোভিডৰ সময়ত ভেকচিন দিলে মোদী ডাঙৰীয়াই আমাক ৰেচন কাৰ্ডত চাউল দিলে মোদী ডাঙৰীয়াই আমাক বিপদৰ সময়ৰ সাৰথী হিচাপে আয়ুষ্মান ভাৰতৰ কাৰ্ড দিলে আজি যদি মোৰ ঘৰত বেমাৰ হয় মই গাঁঠিৰ ধন ভাঙিব নালাগে আয়ুষ্মান ভাৰতৰ কাৰ্ড লৈ মই হস্পিটালত যাব পাৰো 5 লাখ টকালৈকে বিনামূলীয়াকৈ মই চিকিৎসা কৰিব পাৰো মোদী ডাঙৰীয়াই এইবাৰ এটা নতুন কথা কৈছে আজি আমাৰ সভাত আই মাতৃসকল উপস্থিত আছে এগৰাকী মহিলাৰ যেতিয়া কেন্সাৰ বেমাৰ হয় মহিলাৰ কেন্সাৰ দুই ধৰণৰ হয় ব্ৰেষ্ট কেন্সাৰ আৰু সাৰ্ভাইকেল কেন্সাৰ এইবাৰ মোদী ডাঙৰীয়াই কৈছে যে আমাৰ মহিলাসকলক কোভিডৰ ভেকচিনৰ দৰে সাৰ্ভাইকেল কেন্সাৰ যাতে আমি মহিলাসকলৰ নহয় তাৰ বাবে তেখেতে প্ৰতিষেধক ভেকচিন দিয়াৰ ব্যৱস্থা কৰিব শ্ৰদ্ধা ৰাইজ চৰকাৰ আছিলে চৰকাৰ থাকিব কিন্তু মানুহৰ সমস্যা ইমান ভিতৰলৈ গৈ সমাধান কৰা প্ৰধানমন্ত্ৰী আমাৰ দেশত আগতেও নাছিল ভৱিষ্যতেও নহব মোদী ডাঙৰীয়াই ডিঙিত বিহুৱান লৈ থাকে ভূপেন হাজৰিকাক ভাৰত ৰত্ন প্ৰদান কৰে কাজিৰঙাত নিশা কটাই 27 বাৰকৈ অসমলৈ আহে অসমৰ কাৰণে আগতে ইমান চিন্তা কৰা প্ৰধানমন্ত্ৰী আগতে আমি কেতিয়াও পোৱা নাছিল শ্ৰদ্ধা ৰাইজ আমাৰ চৰকাৰখনক আমি ডাবল ইঞ্জিন চৰকাৰ বুলি কওঁ দিল্লীত মোদী দিছপুৰত বিজেপি যি ধৰণে মোদী চৰকাৰে দিনে ৰাতিয়ে আপোনালোকৰ কাৰণে কাম কৰিছে আমাৰ চৰকাৰখনেও দিনে ৰাতিয়ে অসমৰ ৰাইজৰ বাবে কাম কৰিছে আজি আপোনালোকে দেখিব লাচিতৰ প্ৰতিমূৰ্তি বৰদোৱা থানত নতুনকৈ নিৰ্মাণ আজি চাৰিওফালে
আমি অসমৰ উত্তৰণৰ বাবে কাম কৰিছো যোৱা ইলেকশ্যনৰ আগত মই অসমৰ ৰাইজক কৈছিলো যে যদি দিছপুৰত বিজেপিৰ চৰকাৰ আহে আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম মূল কথা বহুতে বিশ্বাস কৰা নাছিলে 1 লাখ চাকৰি ক'ৰ পৰা হ'ব দৰমহা ক'ৰ পৰা দিব মানুহৰ মনত প্ৰশ্ন আছিল কিন্তু আজি চৰকাৰ গঠনৰ 3 বছৰ পুৰা হোৱা নাই কিন্তু 1 লাখ ল'ৰা ছোৱালীক আজি আমি চৰকাৰী চাকৰি দিলো এতিয়া অসমত চাকৰি কোনে পায় গাঁৱৰ ল'ৰা ছোৱালী দৰিদ্ৰ পৰিয়ালৰ ল'ৰা ছোৱালী চাকৰি ৰিজাল্ট দিয়াৰ পিছত টিভিত আমি দেখা পাওঁ কাৰোবাৰ ঘৰত কাম কৰা মানুহৰ মহিলাৰ ছোৱালী কোনোবা ঠেলা চালকৰ ল'ৰা ৰিক্সা চালকৰ ল'ৰা আজি আৰু চাকৰিত কোনেও ঘোষ ল'বও নালাগে কোনেও ঘোষ দিবও নালাগে প্ৰথমবাৰৰ বাবে চৰকাৰী চাকৰিত আজি আমি সম্পূৰ্ণভাৱে স্বচ্ছতা লৈ আহিব পাৰিলো আজিৰ সভাত মই আকৌ ঘোষণা কৰিছো যে এইবাৰ ইলেকশ্যনৰ পিছত আমি আকৌ 50,000 ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম 1 লাখ দিয়া হৈ গ'ল আৰু 50,000 ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম আমাৰ যেতিয়া চৰকাৰ হৈছিলে তেতিয়া আমি কৈছিলো যে আমি অৰুণোদয় আঁচনি আনিম মানুহে ভাবিছিল অৰুণোদয় মানে কি তেতিয়া মই ৰাইজক কৈছিলো যে মোদীজীয়ে বেংক একাউণ্ট বনাই দিলে এতিয়া বেংক একাউণ্টত 830 টকাকৈ আমি মহিলাসকলক দিয়াৰ ব্যৱস্থা কৰিম মানুহে বিশ্বাস কৰা নাছিলে লাহে লাহে বিশ্বাস কৰিলে অৰুণোদয় গৈ 1250 টকা হ'ল এতিয়া মোক মানুহে প্ৰশ্ন কৰে যে দাদা আমি অৰুণোদয় কেতিয়া পাম মামা আমি অৰুণোদয় কেতিয়া পাম তাৰমানে অৰুণোদয় আছে সেই কথাটো এতিয়া কোনেও অস্বীকাৰ নকৰে এতিয়া সমস্যা হ'ল অৰুণোদয় নোপোৱা মহিলাগৰাকীয়ে কেতিয়া পাব কিমানে পোৱা নাই ইয়াত হাত দাঙকচোন পোৱা নাই আচ্ছা পালে কোনে কোনে হাত দাঙকচোন এতিয়া মই অলপ আগতে টংলাত আছিলো মানুহে কৈছে যে ছাৰ মামা পুৱাখিনিয়ে হাত নালাগে নহয় ক'ৰবাত কাটা যায় বুলি ভয়তে হাতটো নালাগে যি নহওক এইবাৰ মই আপোনালোকক এটা ভাল খবৰ দিব খুজিছো পালে কোনে নাপালে হিচাপ নিকাচ কৰি থকাতকৈ এইবাৰ আমি সিদ্ধান্ত লৈছো যে প্ৰত্যেক ঘৰতে আমি এটাকৈ অৰুণোদয় দিম সকলো ঘৰতে আমি অৰুণোদয় দিম আপোনালোকৰ ৰেচন কাৰ্ড আছে নে নাই কাৰ কাৰ ৰেচন কাৰ্ড আছে হাত ডাঙৰ যাৰ যাৰ ৰেচন কাৰ্ড আছে তাৰ তাৰ ঘৰত যদি আমি এটা অৰুণোদয় পঠাই দিওঁ সমস্যাটো সমাধান হৈ যাব নে নাই এতিয়া আমি সিদ্ধান্ত লৈছো যাৰ ৰেচন কাৰ্ড নাই তাক আমি ৰেচন কাৰ্ড বনাই দিম আৰু ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালতে এই বছৰৰ ভিতৰত আমি অৰুণোদয় আঁচনি দিয়াৰ ব্যৱস্থা কৰিম তাৰমানে সকলোৱে অৰুণোদয় পাই যাব কোনেও চিন্তা কৰিবলগীয়া নাই লাখপতি বাইদেউৰ ফৰ্ম কোনে কোনে ফিল আপ কৰিব চবেই কৰিলে এতিয়া চবকে লাগে ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান ষ্ট্ৰং মানে মাইথান ষ্টীল কিন্তু 2018 চনত সেই চুক্তি কেনচেল হৈছিলে মাৰ্কিন যুক্তৰাষ্ট্ৰই সেই চুক্তি কেনচেল কৰিছিল কাৰণ মাৰ্কিন যুক্তৰাষ্ট্ৰ অৱগত হৈছিলে ইৰাণৰ পাৰমাণৱিক শক্তিৰ কথা
এয়া হৈছে সংঘাতৰ এক বিশ্লেষণ ইৰাণ আৰু ইজৰাইলৰ মাজৰ সংঘাতৰ এক বিশ্লেষণ যদি আমি বুৰঞ্জীৰ কথা কওঁ 1979 চনলৈকে ইৰাণ আৰু ইজৰাইল বন্ধু ৰাষ্ট্ৰ আছিলে তেতিয়া পাহলভি শাসন কৰিছিল ইৰাণ মাৰ্কিন যুক্তৰাষ্ট্ৰ ইৰাণৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিল আয়াতুল্লাহ খামানি আহাৰ পিছৰ পৰা ইৰাণৰ ইজৰাইলৰ শত্ৰুতা বাঢ়িল কাৰণ ইৰাণৰ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ শত্ৰুতা বাঢ়িল খামানিয়ে মাৰ্কিন যুক্তৰাষ্ট্ৰক বিগাৰ সাতান বুলি কৈছিল ডাঙৰ এক শৈতান আৰু ইজৰাইলক সৰু টাইনি সাতান বুলি কৈছিল সৰু এক শৈতান গতিকে তাৰ পিছৰ পৰা দুইখন দেশৰ মাজত বিভিন্ন সময়ত সংঘাত হৈ আছিল যেহেতু হামাসক ইৰাণে সাপোৰ্ট কৰে গতিকে সেই কাৰণে ইজৰাইল আৰু ইৰাণৰ শত্ৰুতা কিন্তু এই শত্ৰুতাই তৃতীয় বিশ্বযুদ্ধৰ সূচনা কৰিব নেকি এই মুহূৰ্তৰ এইটো ডাঙৰ প্ৰশ্ন প্ৰিয় দৰ্শক এই বিশ্লেষণ আগবঢ়ালো এই বাতৰি শিৰোনাম দখল কৰাৰ কাৰণে এই বিশ্লেষণ কেনে পালে জনাব মন্তব্য কৰিব আপোনালোকে কি ভাবে মই কিয় কৈছো যে 10,000 টকাটো পালে আমি ভুল কামত খৰচ কৰিব নালাগে কাৰণ 10,000 টকাটো আৰম্ভণি এই 10,000 টকাটো যিসকল বাইদেউ ভাল কৰি টকাটো খৰচ কৰিব তেওঁলোকক মই পিছত আকৌ একাউণ্টত 25,000 টকা সোমাই একাউণ্ট নম্বৰ মোৰ লগত থাকিবই 10,000 টকা যিসকলে ভাল কৰি খৰচ কৰিব তেওঁলোকক আমি আৰু 25,000 টকাৰ ব্যৱস্থা কৰিম তাৰ মানে মহিলাসকলে এই ইলেকশ্যনত দুটা সুবিধা পালে এটাটো যিসকলে অৰুণোদয় পোৱা নাই সকলোৱে অৰুণোদয় পাব আৰু যিসকলে লাখপতি বাইদেউ ফৰ্ম ফিল আপ কৰিলে তেওঁলোকে বেংক একাউণ্টত টকা পাব শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে জানে যে অহা এটা দুটা দিনৰ ভিতৰতে মেট্ৰিকৰ ৰিজাল্ট দিব একজেক্ট ডেটটো মই নাজানো কিন্তু কোনোবা এটা দিনত মেট্ৰিকৰ ৰিজাল্ট দিব এতিয়া 5 লাখ ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিয়ে 3 লাখ ল'ৰা ছোৱালীয়ে মেট্ৰিক পাছ কৰে কলেজত 1 লাখ যায় বাকি 2 লাখ কলেজত নাযায় মই কেতিয়াবা মেট্ৰিক পাছ কৰা ল'ৰাবিলাকক সুধো ছোৱালীবিলাকক সুধো যে কলেজত কিয় এডমিশ্যন লোৱা নাই উত্তৰটো দিব বেয়া পায় কিন্তু মই অলপ চিন্তা কৰি গম পালো যে আমাৰ কলেজবিলাকত এডমিশ্যন ফিজ লয় 15,000 টকা অহা যোৱা কৰিব লাগে খোৱা বোৱাও কৰিব লাগে খৰচ চাই বছৰত 10-15,000 টকা কিতাপ কিনোতে যায় 2,000-3,000 টকা এতিয়া মাহত 25 বছৰত 25,000-30,000 টকা গাঁৱৰ দুখীয়া মানুহে ক'ৰ পৰা পাব সেইকাৰণে ভাল ল'ৰা এটা পালে ছোৱালীজনীক বিয়া দি দিয়ে আৰু ল'ৰাজনেও কিবা কাম কাজত লাগি থাকে মোৰ ইচ্ছাটো হ'ল যে সব ল'ৰা ছোৱালী কলেজত যাব লাগে অসমৰ পৰিৱেশ ভাল হৈ আহিছে চৰকাৰী চাকৰি ওলাইছে জাগিৰোডত ডাঙৰ ইণ্ডাষ্ট্ৰী আহিছে লাহে লাহে আমাৰ অসমত কল কাৰখানা অফিচ বহুত আহিব আমাক শিক্ষিত ল'ৰা ছোৱালী লাগে আৰু এই তাৰ বাবে আমি কি কৰিব খুজিছো এইবাৰ মেট্ৰিক পাছ কৰা ল'ৰা ছোৱালীখিনিক আপোনালোকে কলেজত এডমিশ্যন দিব ল'ৰাইও এডমিশ্যন ফিজ দিব নালাগে ছোৱালীয়েও এডমিশ্যন ফিজ দিব নালাগে আমি বিনা পইচাত সকলোকে এডমিশ্যন কৰি দিম এডমিশ্যনৰ পিছত চাইকেল আছে স্কুটি আছে তাৰ উপৰিও যিমান ছোৱালীয়ে কলেজত এডমিশ্যন ল'ব তেওঁলোকৰ বেংক একাউণ্টত মই 10,000 টকাকৈ সোমাই দিম আৰু এবছৰ নহয় ফাৰ্ষ্ট ইয়াৰত 10,000 সেকেন্ড ইয়াৰত 10,000 আকৌ ডিগ্ৰীত এডমিশ্যন ল'ব 12,500 12,500 আৰু কলেজত পৰা ইউনিভাৰ্চিটিত পঢ়িব প্ৰত্যেক বছৰে
25,000 টকাকৈ আমি চৰকাৰৰ পৰা দিম। তাৰ মানে ল'ৰাৰো এডমিশ্যন ফ্ৰী, ছোৱালীৰো এডমিশ্যন ফ্ৰী, কিন্তু ল'ৰাজনৰ পঢ়াৰ বাকী দায়িত্ব দেউতাক মাকে ল'ব আৰু ছোৱালীজনীৰ পঢ়াৰ দায়িত্ব মামাই ল'ব। হ'ব? এতিয়া মই আপোনালোকক চাকৰিৰ কথা ক'লো, অৰুণোদয়ৰ কথা ক'লো, লাখপতি বাইদেউৰ কথা ক'লো, আপোনালোকক মই ছোৱালীৰ পঢ়া শুনাৰ খৰচৰ কথা ক'লো। মোদী ডাঙৰীয়াই আমাক ৰেচন কাৰ্ড দিছে, চাউল দিছে, মোদী ডাঙৰীয়াই উজ্জ্বলা গেছ দিছে, মোদী ডাঙৰীয়াই আমাক আয়ুষ্মান ভাৰতৰ কাৰ্ড দিছে, মোদী ডাঙৰীয়াই আমাক ঘৰো দিয়ে, প্ৰধানমন্ত্ৰী আৱাস যোজনা। কিন্তু বহুতে আমি ঘৰ নাপাওঁ। মই খবৰ লৈছিলোঁ ঘৰ কিয় নাপাওঁ। আমাৰ যিবিলাক পঞ্চায়তৰ মানুহ আছে তেওঁলোকে জিঅ' টেগিং কৰিব যায়, মেক্সিমাম ভালে মানুহ, কিন্তু দুই এজনক পইচা নিদিলে জিঅ' টেগিং নকৰে। হয়নে? মই ঠিক কৈছো নে নাই? কৈছো। তাৰমানে গাঁৱত এতিয়াও বহুত মানুহ আছে যোনে ঘৰ পাব লাগে কিন্তু ঘৰ পোৱা নাই। এতিয়া কেনেকে আমি ঘৰ দিম? মইতো দিছপুৰত থাকো, মোদী ডাঙৰীয়া দিল্লীত থাকে, কোনে পাইছে কোনে পোৱা নাই আমি কেনেকে গম পাম? গম পোৱা ৰাস্তা নাই, সেইকাৰণে তলত খেলি মেলি। এতিয়াতো অৰুণোদয়টো মই গম পাম যে ৰেচন কাৰ্ড আছে মানে অৰুণোদয়, কিন্তু ৰেচন কাৰ্ড আছে মানে এইটো ঘৰ দিব নোৱাৰো। ৬২ লাখ ঘৰ কেনেকে দিম? কোনোবা আগত পালেও কেনেকে গম পাম কোনে পালে কোনে পোৱা নাই? এইবাৰ মই ভাবিছো যে ঘৰৰ জিঅ' টেগিঙৰ কাম এইবাৰ আমি পঞ্চায়তত নিদিওঁ। ঠিক আছে? ঘৰৰ জিঅ' টেগিঙৰ দায়িত্ব এইবাৰ কাক দিম? গাঁৱৰ মহিলা আত্মসহায়ক গোটে নিজে নিজৰ ঘৰৰ জিঅ' টেগিং কৰি দিব। মহিলা গ্ৰুপত প্ৰত্যেক গ্ৰুপৰ দুজনী মহিলাক আমি জিঅ' টেগিং কৰাত শিকাই দিম। আৰু আপোনালোকে নিজৰ গ্ৰুপৰ সদস্যখিনিৰ ঘৰটো নিজে জিঅ' টেগিং কৰি উঠাই দিব। জামেলা শেষ হয়নে নহয়? মুঠতে অসমত দালাল বোলা বস্তুটো আমি নোহোৱা কৰিব লাগিব। হয়নে? লাহে লাহে অলপ কমিছে নে নাই? অলপ আগতকৈ কমিছে নে নাই? তেতিয়া ইহঁতক আমি পুৰা কমাই দিব লাগিব। হয়নে? গতিকে আপোনালোকে বিজেপিৰ চৰকাৰখনক সমৰ্থন দিয়ক, মৰম কৰক। সুৰেশ বৰাক ভোট দিবনে নাই? দিবনে নাই? মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী পাতিবনে নাই? পাতিম। ঠিক আছে। এতিয়া মই আপোনালোকক বেলেগ এটা কথা কওঁ। আপোনালোকে গম পাব যে আমি আপোনালোকৰ কাৰণে কিমান চিন্তা কৰোঁ। যেনেকে পৰিয়ালত এজন মুৰব্বী মানুহ থাকে, মুখ্যমন্ত্ৰীজনো ৰাজ্যৰ মুৰব্বী। নিজৰ ঘৰৰ কথা চিন্তা কৰিলে নহব, সকলোৰে কথা চিন্তা কৰিব লাগিব। কেতিয়াবা কোনোবা মানুহক লগ পাওঁ, ঘৰখনৰ তেওঁ মুখিয়াল মানুহ, তেওঁৱে ইনকাম কৰে, তেওঁৰ ওপৰতে ঘৰখন চলে। গম পালো বোলে 3 বছৰ আগত তেওঁৰ মৃত্যু হ'ল। ঘৰখনৰ অৱস্থা নাই, ইনকাম কৰা মানুহজন মৰি গ'ল। গম পালে যে বজাৰত ধাৰো আছিল, ঘৰখন কেনেকে চলিব? ঘৰখন চলাৰ উপায় নোহোৱা হৈ যায়। এইবিলাক কথা আগত চৰকাৰে চিন্তা কৰা নাছিল। ৰাস্তা বনাইছিলে, স্কুল বনাইছিলে, আজিও আমি ৰাস্তা বনাইছো, স্কুল বনাইছো, ডাঙৰ ডাঙৰ অনুষ্ঠান পাতিছো, মেডিকেল কলেজ পাতিছো, ইউনিভাৰ্চিটি পাতিছো, ইঞ্জিনিয়াৰিং কলেজ পাতিছো। কিন্তু সৰু সৰু মানুহক, সৰু মানুহ মানে এইটোকে মই সৰু বুজাইছো যে যোনে বহুত টকা পইচা জমা কৰি থব পৰা নাই,
তেওঁলোকৰ কথাও আমি চিন্তা কৰিব লাগিব। এইবাৰ আমি কি ভাবিছো যে পৰিয়ালৰ মুৰব্বী মানুহজনক আমি এটা ইন্সুৰেন্স কৰাম, স্বাস্থ্য ইন্সুৰেন্স, জীৱন ইন্সুৰেন্স। ইন্সুৰেন্সৰ টকাটো আপোনালোকে দিব নালাগে, তেতিয়া আকৌ ইনষ্টলমেণ্ট মিছ হৈ যাব। এই প্ৰিমিয়ামৰ টকাটো আপোনালোকৰ হয়, চৰকাৰে ভৰি দিব। প্ৰত্যেক বছৰে যি প্ৰিমিয়াম দিব লাগে চৰকাৰে দিব। তেতিয়া কি হ'ব, মানুহজনক ভগৱানে নকৰক যদি বেমাৰ হয়, মৃত্যু মুখত পৰে, অন্তত ঘৈণীয়েকে পৰিবাৰে গৈ ইন্সুৰেন্স কোম্পানীৰ পৰা কেইলাখমান টকা পাব পাৰিব, ঘৰখনক বিপদৰ পৰা উদ্ধাৰ কৰিব পাৰিব।